আমি কেবা বছৰো ধৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলা আয়োজন কৰিছোঁ। আমি এই অসম গ্ৰন্থমেলা 2021 চনত আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম অৱস্থাত গুৱাহাটীত আছিল। তাৰ পিছৰ বছৰৰ পৰা আমি গুৱাহাটীৰ লগতে অসমৰ আন আন চহৰসমূহলৈকো এই গ্ৰন্থমেলা লৈ গৈছিলোঁ। এই বছৰ এটা বিশেষ কাৰণত এইবাৰৰ গ্ৰন্থমেলা গুৰুত্বপূৰ্ণ। এই কাৰণে যে অসম চৰকাৰে এই বছৰটো গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু সেই উপলক্ষে আমি অসম গ্ৰন্থমেলাৰ গুৱাহাটীৰ হ'ব লগা গ্ৰন্থমেলাখনৰ বাহিৰে বাকী গ্ৰন্থমেলাখিনিক আমি আঞ্চলিক পৰ্যায়ৰ গ্ৰন্থমেলা ৰিজনেল বুক ফেয়াৰ হিচাপে আমি আয়োজন কৰিবলৈকে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ সৈতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এক দীৰ্ঘদিনীয়া চুক্তি হৈছিল একেলগে গ্ৰন্থমেলা আয়োজন কৰাৰ কাৰণে আৰু বিগত বছৰকেইটাত আমি সফলো হৈছিলোঁ। অসমৰ প্ৰায়ভাগ গ্ৰন্থমেলাই অসম গ্ৰন্থমেলাৰ নামেৰে আয়োজন কৰা গ্ৰন্থমেলাসমূহ সফল হৈছিল আৰু এই ক্ষেত্ৰত আমি পূৰ্বৰ যি অভিজ্ঞতা এই অভিজ্ঞতাক সাৰথি কৰি এই বছৰৰ আমি সিদ্ধান্ত লৈছিলোঁ যে অসমত গুৱাহাটীকে ধৰি মুঠ 8খন ঠাইত 8খন চহৰত গ্ৰন্থমেলা আয়োজন কৰিম আৰু সেই উপলক্ষে আমি চহৰসমূহ আৰু কোন তাৰিখৰ পৰা হ'ব সেই গোটেইখিনি এক তালিকা উলিয়াইছোঁ আৰু প্ৰত্যেকখন চহৰতে ইতিমধ্যে সেই চহৰৰ খেলপথাৰ য'ত গ্ৰন্থমেলা হ'ব সেইবিলাক বুকিং কৰা হৈ গৈছে। এই গোটেইখিনি কাৰ্য সমাপন হোৱাৰ পাছত আপোনালোকৰ ওচৰলৈকে এই তাৰিখসমূহ আৰু চহৰসমূহৰ নামবিলাক উল্লেখ কৰিবলৈকে আগবাঢ়িছোঁ। মোৰ সৈতে আজি আপোনালোকৰ আগত উপস্থিত আছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ কাৰ্যকৰী সভাপতি ধীৰাজ গোস্বামী ডাঙৰীয়া। আপোনালোকে প্ৰত্যেক বছৰে পায়ে আমি গ্ৰন্থমেলাসমূহ একেলগে আয়োজন কৰাৰ ক্ষেত্ৰত দুয়োটা সংস্থাই যিদৰে দিনে ৰাতিয়ে কাম কৰোঁ এই কাম কৰাৰ সহযোগী হিচাপে যিসকল কৰ্মকৰ্তাই কাম কৰি আহিছে তেখেতসকলো আজি এই আপোনালোকৰ প্ৰেছ মিটতে উপস্থিত আছে, আপোনালোকৰ আগবঢ়োৱা প্ৰেছ মিটত উপস্থিত আছে। মই সকলোকে ধন্যবাদ জনাইছোঁ অসম প্ৰকাশন পৰিষদৰ হৈ। আমি যৌথভাৱে অসমৰ গ্ৰন্থ আন্দোলনটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যিদৰে আগভাগ লৈছে আমাৰ সৈতে একেলগে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তাৰ কাৰণে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু এই ক্ষেত্ৰত আমি এইবছৰ ভাবিছোঁ যে আমি গ্ৰন্থমেলাৰ জৰিয়তে আমি অসমৰ পঠন অভ্যাস ইয়াক এক নতুন গতি দিবলৈকে সক্ষম হ'ম। তাৰ কাৰণ হৈছে যে এইবছৰ অসম চৰকাৰে অসমৰ চৰকাৰৰ কৰ্মচাৰীসকলক চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে 1000 টকাকৈ আগবঢ়াব। এই 1000 টকাটো যাতে গ্ৰন্থমেলাসমূহত গ্ৰন্থ কিনাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু তাৰ ব্যৱহাৰেই নহয় সুব্যৱহাৰ হয় তাৰ কাৰণেও আমি আগভাগ লোৱাৰ এক সিদ্ধান্ত লৈছোঁ। দুয়োটা সংস্থাই এটা চৰকাৰী আৰু এটা বেচৰকাৰী সংস্থা। আমি আপোনালোকক জনাবলৈকে পাই আগ্ৰহী হৈছোঁ আনন্দিত হৈছোঁ যে অসম চৰকাৰে ইতিমধ্যে আমাৰ এই মূল গুৱাহাটীত হোৱা গ্ৰন্থমেলা আৰু 8খন গ্ৰন্থমেলাৰ বাকী 7খন আঞ্চলিক গ্ৰন্থমেলা অসম গ্ৰন্থমেলাই উপৰিও যিবোৰ জিলাত পূৰ্বতে কৰি অহা সংস্থাসমূহে গ্ৰন্থমেলা আয়োজন কৰে আৰু যিবিলাক সমজিলাত গ্ৰন্থমেলা আয়োজন কৰে তাৰ কাৰণেও অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 5 লাখ টকা আৰু 2.5 লাখ টকা অনুদান আগবঢ়াব বুলি ঘোষণা কৰিছে। গতিকে এই ক্ষেত্ৰত গোটেই অসমখনতে এক গ্ৰন্থৰ মহল বিয়পি পৰিব বুলি আমি আশা ৰাখিছোঁ। গতিকে মই আজি ঘোষণা কৰিছোঁ যিহেতু গ্ৰন্থমেলাৰ বতৰ আমি খুব বেছি সময় নাপাওঁ। আপোনালোকে জানে যে অক্টোবৰৰ পৰা আৰম্ভ হৈ এই গ্ৰন্থমেলাৰ বতৰ ফেব্ৰুৱাৰী মাহত শেষ হৈ যায়, মাৰ্চত কোনোমতে থাকেহে আৰু কাৰণ কি বতাহ বৰষুণ আহিলে আৰু গ্ৰন্থমেলা আয়োজন কৰাটো সম্ভৱ নহয়। সেই হিচাপত আমি এই গ্ৰন্থমেলাসমূহৰ দিনবোৰ আৰু স্থানসমূহ ঠিক কৰিছোঁ। কিছু সময়ত আমি দুয়োটা সংস্থাই একেলগে দুখন চহৰতো একে সময়তে কৰিব লগা হ'ব আৰু ইয়াৰ বাহিৰেও আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি এই বছৰ আমি জানুৱাৰী মাহতে আমাৰ গ্ৰন্থমেলা প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক সংস্থাই বিক্ৰেতা সংস্থাই আয়োজন কৰা গ্ৰন্থমেলা সমাপন কৰি দুয়োটা সংস্থাই অসমৰ বাহিৰৰ গ্ৰন্থমেলাটো
যাতে ভাগ ল'ব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। এই বছৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, সেই উপলক্ষে আমি কলকাতা গ্ৰন্থমেলাত কলকাতাৰ গ্ৰন্থমেলাৰ সমিতিৰ সৈতে যোগাযোগ কৰি এক অনুষ্ঠান আয়োজন কৰাৰো পৰিকল্পনা কৰিছোঁ। কাৰণ আমাৰ গ্ৰন্থমেলাসমূহ শেষ হৈ যোৱাৰ পাছতে কলকাতা গ্ৰন্থমেলা আয়োজন হয়। গতিকে এই গোটেইখিনিকে আপোনালোকক গোটেইখিনি কথা অৱগত কৰি মই ঠাইসমূহ আৰু দিনসমূহ ঘোষণা কৰিবলৈ লৈছোঁ। আমি প্ৰথম এই বছৰ বঙাইগাঁৱত গ্ৰন্থমেলা কৰিম, দুয়োটা অনুষ্ঠানে লগ লাগি। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই। বঙাইগাঁৱত 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈকে এইকেইদিন ভিতৰত গ্ৰন্থমেলা হ'ব। এইখন প্ৰথম গ্ৰন্থমেলা হ'ব। দুৰ্গা পূজাৰ পাছতেই প্ৰথমখন গ্ৰন্থমেলা। তাৰ পিছতেই হ'ব লখিমপুৰত। ইতিমধ্যে লখিমপুৰতো আমি স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছোঁ আৰু লখিমপুৰত গ্ৰন্থমেলাখন 1 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে হ'ব, 10 দিনীয়া গ্ৰন্থমেলা। আৰু গ্ৰন্থমেলা আমি দুয়োটা সংস্থাই বহু দিনৰ মূৰত গ্ৰন্থমেলা লখিমপুৰত কৰিবলৈকে ওলাইছোঁ। যোৱা বছৰ চেষ্টা চলাইছিলোঁ, কিবাকিবি কাৰিকৰী কাৰণত নহ'লগৈ। এই বছৰ আমি লখিমপুৰত বিশেষভাৱে উল্লেখযোগ্য হোৱাকৈ গ্ৰন্থমেলাখন আয়োজন কৰিম বুলি ভাবিছোঁ। ইয়াৰ পাছতে আমি প্ৰতি বছৰে নলবাৰীৰ ৰাসৰ সময়ত এখন গ্ৰন্থমেলা আয়োজন কৰোঁ। এইবাৰ ৰাসৰ সময়তে সুকীয়াকৈ এখন গ্ৰন্থমেলা আয়োজন কৰিম 6 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে, 12 দিনীয়াকৈ। তাৰ পাছতে যোৰহাটত আমি গ্ৰন্থমেলাৰ কাৰণে ইতিমধ্যে খেলপথাৰ বন্দোবস্ত কৰিছোঁৱেই। যোৰহাটত 14 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈকে হ'ব। ইয়াৰ পিছত আমি তিনিচুকীয়াত, আগতেও হৈ গৈছিল, তিনিচুকীয়া যদিও এখন ব্যৱসায়িক চহৰ, কিন্তু তাত গ্ৰন্থমেলাৰ ফলাফল খুব ভাল দেখা গৈছিল বিক্ৰীৰ ক্ষেত্ৰত। গতিকে এই বছৰো আমি তিনিচুকীয়াত 28 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে গ্ৰন্থমেলা আয়োজন কৰিম বুলি ঠিক কৰিছোঁ। আৰু যিহেতু এখন কেন্দ্ৰস্থল আৰু আমি ডিব্ৰুগড়ত কৰিব খোজা নাই, কিয় ডিব্ৰুগড়ত ইতিমধ্যে এটা সংস্থাই বছৰ ধৰি গ্ৰন্থমেলা আয়োজন কৰি আছে। গতিকে আমি ডিব্ৰুগড়ৰ সলনি তিনিচুকীয়া বাছি লৈছোঁ। তেওঁলোকেও কৰিব তাত, যাতে পৰস্পৰে আয়োজন কৰাৰ মাজত খেলি মেলি নহয়, তাৰ কাৰণে আমি তিনিচুকীয়া যোৱা বছৰ আগৰ বছৰ বাছি লৈছিলোঁ, এই বছৰ বাছি লৈছোঁ 28 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰ। আপোনালোকে জানে যে পূৰ্বতে 2 বছৰ আগতে শিলচৰত গ্ৰন্থমেলা আয়োজন কৰি যথেষ্ট সফল হৈছিলোঁ। আৰু বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভাতৃত্ববোধৰ ক্ষেত্ৰত এই গ্ৰন্থমেলা এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। শিলচৰত এই বছৰ 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে অসম গ্ৰন্থমেলা আয়োজন কৰা হ'ব। এই বছৰ পোনপ্ৰথমবাৰৰ কাৰণে আমি মঙলদৈত 12 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে আয়োজন কৰিম। আপোনালোকে জানে যে মঙলদৈত পূৰ্বৰে পৰা গ্ৰন্থমেলা আয়োজন কৰা হৈ আহিছে, কিন্তু মঙলদৈৰ স্থানীয় যি প্ৰেছ ক্লাব আৰু অন্যান্য সংস্থাই যি আয়োজন কৰে, তেওঁলোকে বিশেষভাৱে অনুৰোধ জনাইছে যাতে অসম প্ৰকাশন পৰিষদে আৰু সদৌ অসম পুথি প্ৰকাশকৰ বিক্ৰেতা সংস্থা একেলগে গৈ তাত এখন গ্ৰন্থমেলা আয়োজন কৰে। সেই অনুৰোধ আমাক মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াও কৰিছিল আৰু সাংসদগৰাকীৰ অনুৰোধৰ ভিত্তিতে মাননীয় আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰতে মঙলদৈ গ্ৰন্থমেলাত কথা দি আহিছিল যে অসম গ্ৰন্থমেলা মঙলদৈতো হ'ব। আৰু সেই উপলক্ষে আমি দিনটো ঠিক কৰিছোঁ 12 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে। আৰু এইখিনি গ্ৰন্থমেলা কৰি আহোঁতে আপোনালোকে গম পাইছে যে আহি আমি ডিচেম্বৰ মাহত গুৱাহাটীৰ গ্ৰন্থমেলাখনৰ ওচৰ পাইছিলোঁ। এইবাৰো গুৱাহাটীৰ গ্ৰন্থমেলাখন খানাপাৰাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰতে অনুষ্ঠিত হ'ব। আৰু এই গ্ৰন্থমেলাখন এই বছৰ আমি বিশেষভাৱে 12 দিনৰ ঠাইত 14 দিনৰ কাৰণে আয়োজন কৰিম বুলি ভাবিছোঁ। তাত এটা কাৰিকৰী দিশত অসুবিধা থাকে যে ফিল্ডখন যিহেতু 26 জানুৱাৰীত তাত পতাকা উত্তোলনৰ কাৰণে অনুষ্ঠানৰ গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলনৰ কাৰণে ব্যৱহাৰ হয়, তাৰ বহু আগতে খালী কৰি দিয়াৰ কাৰণে এটা দাবী এটা থাকে প্ৰশাসনৰ ফালৰ পৰা। গতিকে সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখি আমি এইবাৰ গ্ৰন্থমেলাখন কেইটামান দিন আগুৱাই আমি 24 তাৰিখৰ পৰা কৰিম আৰু 6 তাৰিখলৈকে 14 দিন হ'ব। আৰু আপোনালোকে জানে যে 25 নৱেম্বৰ বৰদিন এনেকুৱাকৈ কিছুদিন বন্ধই থাকে। বন্ধৰ সময়ত গ্ৰন্থমেলা যাতে তাত সকলোৱে ভাগ ল'ব পাৰে, 24 তাৰিখৰ পৰা ইয়াত আৰম্ভ কৰি জানুৱাৰী মাহৰ 6 তাৰিখলৈকে একেবাৰে পূৰ্ণোদ্যমে চলি থাকিব। 14 দিনৰ গ্ৰন্থমেলা আমাৰ এক নতুন সম্পৰীক্ষা হ'ব। আৰু
আমি আশা ৰাখিছোঁ যোৱা বছৰ যি বিৰাট সাফল্য হৈছিল সেই সাফল্যকো অতিক্ৰম কৰি এইবাৰ অভিলেখ সৃষ্টি কৰিব পাৰিব গতিকে এইখিনিয়ে কাৰ্যসূচী গ্ৰন্থমেলা আৰু গ্ৰন্থমেলাৰ পৰৱৰ্তী আপডেটসমূহ আপোনালোকক দিমেই কিন্তু বহু ঠাইত এটা চলি থাকে যে কোন ঠাইত কি গ্ৰন্থমেলা কেতিয়া হ'ব আমি সেইখিনি কথা অৱগত কৰাৰ কাৰণে আজি এই প্ৰেছ মিটখন আয়োজন কৰিছোঁ আপোনালোকক এই বাৰ্তাখিনি ৰাইজৰ মাজলৈকে কঢ়িয়াই নিয়াৰ কাৰণে অনুৰোধ জনাই আমাৰ প্ৰেছ মিটৰ বক্তব্য মই ইয়াতে সামৰিছোঁ আপোনালোকৰ এতিয়া প্ৰশ্ন থাকিলে সুধিব পাৰে কলকাতাত আমি কলকাতা আচলতে ভূপেন হাজৰিকা অনুষ্ঠানটো আমাৰ অসম চৰকাৰে কৰিবই কিন্তু কলকাতা গ্ৰন্থমেলাৰ ভিতৰতো এটা অনুষ্ঠান হোৱাটো ভূপেন হাজৰিকাৰ কাৰণে দৰকাৰ আমি তেখেতসকলৰ সৈতে যোগাযোগ কৰিছিলোঁ যোগাযোগ কৰোঁতে তেওঁলোকো খুবেই আগ্ৰহী কাৰণ তেওঁলোকে জনা নাছিল খবৰটো যে এই বছৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ আৰু জানিবলৈ পাই তেওঁলোকে কৈছে যে আমি ইতিমধ্যে তেওঁলোকলৈকে চিঠি পঠাইছোঁ আৰু সেই চিঠিৰ প্ৰত্যুত্তৰ হিচাপত তেওঁলোকে আলোচনা কৰি অচিৰেই জনাব তেওঁলোকৰ লগত যুটীয়াভাৱে কৰাৰ এটা পৰিকল্পনাহে চলি আছে আপোনালোকক এই কথা জনাওঁ যে এতিয়াও সিদ্ধান্তটো হোৱা নাই কিন্তু আমি কৰাৰ সিদ্ধান্তটো লৈছোঁৱেই কিন্তু তেওঁলোকৰ ফালৰ পৰা মানে মৌখিকভাৱে জনাইছে সন্মতি লিখিতভাৱে জনাব নহয় আমিতো নিজাভাৱীয়াকৈ কৰিমেই আঞ্চলিক নহয় কিন্তু ধৰি লওক ডিব্ৰুগড়ত এটা গোষ্ঠীয়ে কৰি আহিছে এই বছৰ তেওঁলোকে যদি কৰে তাৰ কাৰণে আবেদনৰ এটা প্ৰচেছ চলিবই মানে চৰকাৰী অধিসূচনা অহাৰ পাছতে আবেদনৰ প্ৰচেছ চলিব আচলতে এই বিষয়ে মুখ্যমন্ত্ৰী আকৌ অৱগত কৰিব আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াও অৱগত কৰিব কিন্তু আমি কথাৰ প্ৰসংগত এইটো কথা উল্লেখ কৰিছোঁ যে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা 5 লাখ টকা দিব আৰু তাৰ এটা ঘোষণা কৰিছে যে অসম প্ৰকাশন পৰিষদে ৰিকগনাইজ কৰিব লাগিব কাৰণ টকাৰ কাৰণে হয়তো অনুষ্ঠান আয়োজন কৰা পাৰ্টি বহুতকেইটা ওলাব আমি তাৰ ভিতৰত চিনাক্ত কৰিব লগা হ'ব পাৰে আৰু বহু ঠাইত যদি অৰি লাগে তেতিয়া হয়তো আৰু এটা ডাঙৰ কথা হ'ব সেইকাৰণে আমি অভিজ্ঞতাৰ কথাটো গুৰুত্ব দিছোঁ হয় জিলাত আয়োজন কৰিলে 5 লাখ টকা দিব চৰকাৰে আৰু সমজিলাবিলাকত যদি সদৰ ঠাইত কৰে তেতিয়াহ'লে 2.5 লাখ টকা স্বীকৃতি দিব লাগিব নহ'লেতো সকলোৱে আবেদন কৰিব 4-5টা পাৰ্টি ওলাই যাব আৰু গ্ৰন্থমেলা কি হয় আমি সেইকাৰণে যিবিলাকে যোগাযোগ কৰিছে ইতিমধ্যে কৈছোঁৱে যে আপোনালোকে আয়োজন কৰিছে আৰু তাৰ কাৰণে আপোনালোকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সৈতেও যোগাযোগ কৰক কাৰণ তেতিয়াহে কাৰণ একে সময়তে 10খন পাতি দিলেতো তাততো বিক্ৰেতাই নাথাকিব গতিকে সেইকাৰণে যোগাযোগ কৰিবলৈকে আমি অনানুষ্ঠানিকভাৱে তেওঁলোকক কৈছোঁ যাতে তেওঁলোকৰো এটা সন্মতি লয় আৰু বিক্ৰেতা নাথাকিলে গ্ৰন্থমেলা কেনেকৈ হ'ব ডিষ্ট্ৰিক্ট লেভেলত চাওক গ্ৰন্থমেলাখনটো ইমান উজু কামো নহয় যে সকলোৱে কৰিব কিন্তু যোৱা বছৰৰ পৰা আজি ধৰি লওক 5 বছৰৰ পৰা এটা সংস্থাই কৰি আছে আমি নিশ্চয় তেওঁলোককে দিম তেওঁলোকৰ অভিজ্ঞতা আছে তেওঁলোককে আমি স্বীকৃতি দিম সেইটোতো কৰিমেই সেইটো অসম প্ৰকাশন পৰিষদে নিজাববীয়াকৈ দিব আমি যেতিয়া গুৱাহাটীত যিখন অসম গ্ৰন্থমেলা হ'ব তাত আমি ঠিক সেই বঁটা বাহনৰ কাৰণে আপোনালোকৰ আকৌ মাতিম যেতিয়া বঁটা চিলেকশ্যন হ'ব সেই সময়ত মাতিম সেইটোতো সময় আছে ডিচেম্বৰ মাহত আপোনালোকক আকৌ নিমন্ত্ৰণ কৰিম আৰু এই বছৰ গ্ৰন্থবৰ্ষৰ কাৰণে আপোনালোকক হয়তো আৰু কেইবাটাও কাৰণ আকৌ নিমন্ত্ৰণ কৰিব লগা হ'ব কাৰণ ইতিমধ্যে চৰকাৰে বহুতকেইটা কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সেই কাৰ্যসূচীসমূহৰ ভিতৰত বহু কাৰ্যসূচী আমাক অসম প্ৰকাশন পৰিষদক ৰূপায়ণ কৰাৰ কাৰণে নিৰ্দেশ দিছে গতিকে পৰৱৰ্তী সময়ত আপোনালোকক আকৌ নিমন্ত্ৰণ কৰি জনাই থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত